বছৰ আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে 3% চাকৰি ৰিজাৰ্ভ কৰিলোঁ। সকলোৰে উপস্থিতিত সুকীয়াকৈ এখন অনুষ্ঠান পাতি আমি ল'ৰা ছোৱালীখিনিক নিযুক্তি পত্ৰ দিম, যাতে সকলোৱে গম পাব পাৰে যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিত আজি ৰিজাৰ্ভেশ্যন হৈছে। কিন্তু তাতকৈও আগুৱাই গৈ আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছোঁ যে এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাৰ চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব, চাহ বাগিচাৰ পৰা DSPৰ সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলোঁ যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলোঁ, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছোঁ যি কাম আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। মই কষ্ট পাইছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে, বাগিচাৰ শ্ৰমিকে ঘৰ পাব লাগে, কিন্তু আমি আকৌ বাগানৰ মালিকৰ NOC ল'ব লাগে। কেনেকৈ হ'ব? প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব বিচাৰে, শ্ৰমিকক ঘৰ লাগে, কিন্তু ঘৰ দিবৰ কাৰণে মালিকৰ NOC লাগে। সেই দিনাখনেই গোলাঘাটত এজন বাগিচাৰ মালিকক মই ফোন কৰিছিলোঁ যে আপুনি NOC কিয় নিদিয়ে? বোলে মই মালিকক সুধিব লাগিব। সিদিনাখনেই মই বুজিছিলোঁ, সিদ্ধান্ত লৈছিলোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কামতে তোমাক মই বুজাই দিম যে বাগিচাৰ লাইনৰ মাটিৰ মালিক তোমাৰ বাগিচাৰ মালিক নহয়, চাহ বাগিচাৰ শ্ৰমিকসকল। আৰু সেই সংকল্পকে আগুৱাই লৈ আজি আমি 25 নৱেম্বৰৰ দিনলৈ আহি পাম। আপোনালোকে বাগিচাৰ কোনো কামৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই। যিদিনাখনলৈকে বিজেপি চৰকাৰ আছে, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আছে, মই আপোনালোকৰ লগত আছোঁ আৰু এটা এটাকৈ কোনেও ভাবিব নোৱাৰা কামবিলাক আমি কৰি কৰি গৈ থাকিম। কাৰণ চাহ বাগিচাৰ জনতাৰ, নিষ্পেষিত জনতাৰ মুক্তি আমি বিচাৰোঁ। আমি বিচাৰোঁ যে যি চাহ বাগিচাৰ জনজাতি লোকসকলে আমাক চাহ খুৱালে, অসমৰ নাম বিশ্বৰ দৰবাৰলৈ লৈ গ'ল, তেওঁলোকক স্বীকৃতি দিয়াৰ দায়িত্ব সমগ্ৰ অসমীয়া জাতিৰ, আৰু অসমীয়া জাতিয়ে সেই দায়িত্ব পালন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ যাব বিচাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমত বিজেপিৰ চৰকাৰ, আমাৰ চৰকাৰখন আপোনালোকৰ লগত আছে, আপোনালোকৰ লগত থাকিব। মই বিচাৰোঁ অসমৰ চাহ বাগিচাৰ পৰা IAS অফিচাৰৰ সৃষ্টি হওক, অসমৰ চাহ বাগিচাৰ পৰা বিজ্ঞানীৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ ফুটবল খেলুৱৈৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ ধনুক দলৰ সৃষ্টি হওক, আৰু ঝুমুৰ দেখাৰ পিছত
মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাও এদিন ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে সংগীতজ্ঞ সাংস্কৃতিক শিল্পী আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাই জন্ম হ'ব, তাক মই বিশ্বাস কৰোঁ। অকল মই বিশ্বাস কৰাই নহয়, ঝুমুৰৰ নৃত্য চাই বিশ্বৰ ৰাষ্ট্ৰদূতসকলে মোক কৈ গৈছিল যে এনেকুৱা নৃত্য, যি নৃত্যত মাটিৰ সম্পৰ্ক আছে, যি নৃত্যত অসমৰ সমগ্ৰ জনগণৰ প্ৰতি কৃতজ্ঞতাৰ চিন আছে, যি নৃত্যত কপালৰ ঘাম মাটিত পেলাই নিজৰ মাতৃভূমিক সেৱা কৰাৰ সংকল্প আছে, তেনে নৃত্য জগততে বিৰল। আৰু আমি সেইবাবে ঝুমুৰৰ দৰে নৃত্যক সন্মান কৰিব লাগে, আগুৱাই লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই ধন্যবাদ জনাইছোঁ আটছাৰ কেন্দ্ৰীয় অধিৱেশন যোৱা 4.5 বছৰত আটছাৰ সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বাৰাই, তেওঁলোকে চৰকাৰখনৰ লগত নিৰন্তৰ সহযোগিতা কৰাৰ বাবে যোৱা 4.5 বছৰত আমি বাগিচাৰ সমাজখনৰ বাবে বহুখিনি আগতে নোহোৱা কাম আমি কৰিব পাৰিছিলোঁ। আমাৰ এছিয়ামেছে হওক, আমাৰ বাগিচাৰ মন্ত্ৰী বিধায়কসকলে হওক, সকলোৰে সংসদসকলে হওক, সকলোৰে নিৰন্তৰ প্ৰচেষ্টাত আজি আমি এনেকুৱা এটা সময়ত কৰি আহিছোঁ আৰু সমাজখনৰ উন্নয়নৰ বাবে, সমাজখনৰ উত্তৰণৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে যোৱা 4.5 বছৰত আমি কাম কৰিবলৈ সক্ষম হৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ, যোৱা 4.5 বছৰত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বিকাশ আৰু উত্তৰণৰ বাবে আমাৰ চৰকাৰে লোৱা প্ৰচেষ্টাসমূহে আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনলৈ এক ইতিবাচক প্ৰভাৱ পেলাব পাৰিছে আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া যি যাত্ৰা, সামাজিক যাত্ৰা, অৰ্থনৈতিক যাত্ৰা, এই যাত্ৰাত আমি এক বৰঙণি আগবঢ়াবলৈ যি সংকল্প লৈছিলোঁ, সেই সংকল্পক আজি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ। চাহ জনগোষ্ঠীৰ লোকসকল অভূতপূৰ্ব সাংস্কৃতিক গুণেৰে, সাংস্কৃতিক পৰম্পৰাৰে বিভূষিত হৈ আছে। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই তেওঁৰ জীৱনকালত চাহ জনগোষ্ঠীৰ লোকসকলৰ সাংস্কৃতিক সম্পদ ঝুমুৰকে ধৰি আমাৰ জাতীয় জীৱনৰ বিভিন্ন সম্পদক বহল বুকুলৈ, বিশ্বৰ বুকুলৈ লৈ যাবলৈ চেষ্টা কৰিছিল। সেই চেষ্টাকে আমি অব্যাহত ৰাখি 2025 চনৰ 24 ফেব্ৰুৱাৰীত গোটেই পৃথিৱীৰ 70 জনতকৈও অধিক ৰাষ্ট্ৰদূত আৰু তাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 8,000 যুৱক যুৱতীৰে আমি যি ঝুমুৰ নৃত্য পৰিৱেশন কৰিছিলোঁ, সি অসমৰ সকলোকে বাধ্য কৰিছিলে যে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদক স্বীকৃতি দিয়াৰ বাবে আৰু ঝুমুৰৰ অনন্য পৰিৱেশনে অসমৰ প্ৰতিগৰাকী লোককে মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছিল। এতিয়া আমি সংকল্প লৈছোঁ যে গুৱাহাটীত